নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যিহেতু আপোনালোকে জানেই আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা সেশন লওঁ। আজি হৈছে 29 ফেব্ৰুৱাৰী আৰু আজি আমি 29 ফেব্ৰুৱাৰী দিনাখনৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। মই আশা কৰিছো যে আপোনালোকে আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজটো ফলো কৰিছে আৰু আমি এইটো ভিডিঅ' উইদিন 5 মিনিটছৰ ভিতৰতে কভাৰ কৰোঁ, যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ সকলোখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, তেন্তে আজি প্ৰথম নিউজটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। PM নৰেন্দ্ৰ মোদী inaugurates country's first indigenous hydrogen fuel cell ferry at Tamil Nadu. ৰিচেণ্টলি কি হ'ল, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমটো ইণ্ডিজিনিয়াছ হাইড্ৰজেন ফুয়েল চেল ফেৰী, অৰ্থাৎ এই ফেৰীখন কিহেদি চলিব? হাইড্ৰজেন ফুয়েল। ঠিক আছে, প্ৰথমখন দেশৰ হাইড্ৰজেন ফুয়েল চেল ফেৰী তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে। ঠিক আছে, নেক্সট ছেকেণ্ড নিউজটোলৈ আহিছোঁ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ এণ্ড ৱাল্ট ডিজনী announced the merger of the TV and streaming media companies in India. আমি সকলোৱে জানো ডিজনী হটষ্টাৰ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এই দুইটা কোম্পানীয়ে ৰিচেণ্টলি কি কৰিছে, ইটোৱে ইটোৰ লগত টাই আপ কৰিছে। ঠিক আছে, তাৰে কোম্পানী দুটা হৈছে ভায়াকম 18 এণ্ড ষ্টাৰ ইণ্ডিয়া। ঠিক আছে, আৰু ইয়াৰে শ্বেয়াৰ পাৰ্চন কোন হ'ব? নীতা আম্বানী। নেক্সট, ষ্ট্ৰীট ফাৰ্ষ্ট ডিফেণ্ডাৰ। ষ্ট্ৰীট ফাৰ্ষ্ট ডিফেণ্ডাৰটো কি হৈছে? এটা মিলিটাৰী এক্সাৰচাইজ হয়। কোনে পাতে? সেয়া এই এক্সাৰচাইজটো কণ্ডাক্ট কৰে নাটো মেম্বাৰসকলে, আৰু দিছ ইজ দ্য লাৰ্জেষ্ট মিলিটাৰী এক্সাৰচাইজ ইন ইউৰোপ। ইউৰোপৰ আটাইতকৈ ডাঙৰ মিলিটাৰী এক্সাৰচাইজটো হৈছে ষ্ট্ৰীট ফাৰ্ষ্ট ডিফেণ্ডাৰ। নেক্সট, কালি 28 ফেব্ৰুৱাৰী তাৰিখে নেশ্যনেল ছায়েন্স ডে আছিলে। আপোনালোকে যদি আমাৰ ফেব্ৰুৱাৰী মাহৰ ইম্পৰ্টেণ্ট ডেটছৰ ভিডিঅ'খিনি যদি চোৱা নাই, তেনেহ'লে সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম বা আই বুজনত দি দিম, আপোনালোকে চাই ল'ব। এই বছৰৰ নেশ্যনেল ছায়েন্স ডে থিমটো ৰখা হৈছে ছায়েন্স ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। তাৰপিছত এটা ফেষ্টিভেলৰ কথা কৈছে, এইটো হৈছে পাৰ্পল ফেষ্ট 2024। এই ফেষ্টটো কোনটো মিনিষ্ট্ৰীয়ে পাতিছে? এক্সামত সুধিব পাৰে। সেয়া হৈছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইখিনি আছিলে। মই আশা কৰিছোঁ আপোনালোকে ছেশ্যনটো ভাল পালে। যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু কিবা যদি ফিডবেক দিব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব। পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।